অৰুণোদয় অসমৰ ফালৰ পৰা স্বাগতম জনাইছো। আজি এটা বিশেষ অনুষ্ঠান অৰুণোদয় অসমৰ ফালৰ পৰা আৰম্ভ কৰা হৈছে গিফ্ট ধামাকা। তাতে আপোনাৰ এটা প্ৰশ্নৰ উত্তৰ যদি দিয়া হয় অৰুণোদয় অসমৰ ফালৰ পৰা উপহাৰ এটা দিয়া যাব। সুধুনে প্ৰশ্নটো? যিহেতু ল'ৰা মানুহে বহুত ভাল পায়, কিন্তু নাজানো তুমি ভাল পোৱা নে নোপোৱা। এনেকুৱা কি বস্তু আছে যিটো টানি থাকিলে ছুটি হৈ গৈ থাকে? চিগাৰেট। সুধিলে বেলেগক লৈ যাব বাইদেৱে কিন্তু দেই। আৰু এটা সুধিম আপোনাক, অৰুণোদয় অসমৰ ফালৰ পৰা এটা গিফ্ট হেম্পাৰ দিয়া হৈছে। অৰুণোদয় অসম চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেন্ট কৰিব। ঠিক আছে, এটা সুধি দিয়ক। আৰু এইটো বেলেগক সুধি দিয়া একদম ভাল লগা। আচ্ছা, এইবাৰ সৰস্বতী পূজা কোনদিনাখন আছিলে আৰু সেইটো দিনত কি কি আছিলে? ভেলেন্টাইন্স ডে আছিলে আৰু 14 ফেব্ৰুৱাৰী আছিলে। আৰু আৰু কওকচোন। কিছ ডে আছে? নাই নাই, কিছ নহয়, ফ্লেগ ডে আছিলে। আৰু আৰু সৰস্বতী পূজা। আৰু এটা 1 জানুৱাৰী নহয়, নাই আৰু এটা আছিলে, ভালকে মনত পেলাও। আৰু এটা আছিলে ভালকে। ভেলেন্টাইন ডে আছিল। ভেলেন্টাইন ডে, সৰস্বতী পূজা আৰু বেলেগে কিন্তু হেল্প নকৰিব দেই, প্ৰশ্ন তেখেতকে সোধা হৈছে। আৰু এটা কি, আৰু এটা নাজানো। আৰু নাইয়ে। আলি আলি লিগাং।